গুড মৰ্ণিং সকলোকে। আজি হৈছে 2 ছেপ্টেম্বৰ। এতিয়া এইয়া মই গা পা ধুই চাহ খাবলৈ লৈছোঁ। এইয়া মায়ে সূতা সিজাই আছে, 40 সূতা মানে গামোচা লগাব। আছান ক'ত গৈছিলা? ক'ত গৈছিলা? খং উঠিছা? হেল্ল' এভৰিৱান, এতিয়া 10টামান বাজি গৈছে। ৰাতিপুৱা চাহ খাই মেলি ৰুম চাফা কৰাত লাগি গৈছোঁ। মোৰ ৰুমৰ অৱস্থা আপোনালোকক দেখুৱাই দিছোঁ। এইফালে এইবোৰ কাপোৰ চেণ্ডেল ধুবলগীয়া, সেইকাৰণে তলতে থৈ দিছোঁ। অলপ পাছত ধুমগৈ। আৰু আলনাৰ অৱস্থা কি ক'ম, খেলি মেলি হৈ আছিলে। এতিয়া জাপি ল'লোঁ আলনাটো। আৰু এইফালে ছানৰ একদম সৰুদিনৰ কাপোৰ, একদম জন্মৰ সময়ৰ কাপোৰ বুলি ক'ব পাৰি। এইবোৰ টাৱেল আৰু এইকেইটা বেগ যে মই মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। 6টা লৈছিলোঁ, 6টাত 180 লৈছিলে নেকি, পাহৰি গ'লোঁ। আৰু ইফালে মই কুৰ্তি থৈ দিছোঁ। আধা আধি কুৰ্তি, মানে সৰহভাগ কুৰ্তি মা ঘৰতে আছে। মই যোনকেইটা মানে বেছি পিন্ধোঁ সেইকেইটাহে মই ঘৰত আনিলোঁ। বাকী কাপোৰবিলাক মানে মাৰ ঘৰতে আছে, অনাই নাই। আৰু এইফালে একদম নতুন কাপোৰ, ছানে নিপিন্ধা কাপোৰ, এইবিলাক মানে বাৰ্থডে মুখত ভাত দিয়াত উঠা কাপোৰ। এতিয়া ধুনীয়াকৈ মানে চিজিল লগাই আছোঁ। আৰু ইয়াতো থৈ দিছোঁ কিবাকিবি, ইফালে মেখেলা চাদৰ, এইফালে ছানৰ গেঞ্জি, মানুহজনৰ টাৱেল। তেনেকৈ এতিয়া চাফা তাফা কৰি লওঁ, বাকী আপোনালোকক দেখুৱাই থাকিম কি কি পাৰোঁ। উঠিলে, এতিয়া পপকৰ্ণ খাইছে। আৰু ছান হাই দি দিয়া, ছান এইফালে চোৱা, টকল মামা এইটো হাই দি দিয়াচোন, হাই কৈ দিয়া, অঁ নকোৱা, হাই নিদিয়া, মোক দিয়া, খাম, মোক দিয়া, মোক দিয়া, থেংক ইউ, হাই দি দিয়া। নিদিয়ে, হাই নিদিয়া, খং উঠিছে। এয়া মায়ে কচু আলু গুচাই আছে, আৰু এইফালে পানী কোমোৰা কাটি থৈছে, কচু আলু পানী কোমোৰা বনাব। হেল্ল' এভৰিৱান, ৰুম চুম চাফা কৰি আজৰি হ'লোঁ। আৰু এতিয়া ছানক ভাত কেইটামান খুৱাই লওঁগৈ। কণী এটা বইল কৰি থৈছিলোঁ, হৈয়ে গ'ল। ছান উঠাৰ পাছত গাখীৰ আৰু বন খাবলৈ দিলোঁ। এতিয়া ভাত খুৱাই লওঁ, মানে আজি ডিব্ৰুগড়লৈ যাম কাম এটাত। চ' আপোনালোকক গ'লে দেখুৱামেই বাৰু অলপ চলপ। আপোনালোকে ভিডিঅ'টো কিন্তু শেষৰলৈকে চাই থাকিব। 2 hours later. হেল্ল' এভৰিৱান, এতিয়া 2:30মান বাজিব হ'লগৈ। টেঙাখাত টাউনত ৰৈ আছোঁ, ডিব্ৰুগড় যাবলৈ লৈছোঁ। ঘৰত ভিডিঅ' কৰা নহ'লে, মানে ক'ৰবালৈ ওলাই আহিলে বহুত লৰালৰি হয়, ভিডিঅ' কৰিবলৈ থাকিয়ে যায়। আৰু আজি মাৰ মোবাইলৰ পৰা ভিডিঅ' কৰিছোঁ। মোৰ মোবাইলটো স্পেচ ফুল হৈ গ'ল। আমি গৈছোঁ, মানুহজন, মই, এফালে হিমাক্ষী বাইদেউ আৰু ভাস্কৰ। আচলতে মানুহজন যোৱা কথা নাছিলে, মানুহজনৰ মানে কাম এটা আছিলে, সেইটো কাৰণে নেযাওঁ কৈছিলে। কিন্তু মানে তাক দৰকাৰ হ'বও পাৰে যে আমি যিটো কামত গৈছোঁ, সেইটো কাৰণে আকৌ মানুহজনকো ওলাই ল'বলৈ ক'লোঁ পটাপট। এতিয়া জেৰক্স কৰিবলৈ গৈছে মানুহজন ডকুমেণ্টছবোৰ। চ' আপোনালোকক দেখুৱাই যাম বাৰু কি কি পাৰোঁ, চাই থাকিব। আমি ঘৰৰ পৰা আহিব লওঁতে ভণ্টিয়ে ফোন কৰিলে যে পাৰ্চেল দুটা আহিছে, ৰিচিভ কৰি ল'বি বুলি। তাইৰ পটককৈ আহিব অকণমান দিগদাৰ হয়, টিউশ্যন লৈ থাকে যে। আৰু এইয়া পাৰ্চেলকেইটা লৈ একদম হিমাক্ষী বাইদেৱে আনবক্সিং কৰাত লাগি গৈছে। মই বোলো ভিডিঅ' এটা কৰি থওঁ। খুব ধুনীয়া ধুনীয়া কাণফুলি অৰ্ডাৰ কৰিছিলে, ক'লা বগা আৰু বিভিন্ন ৰঙৰ আছে, গোলপীয়া, নীলা, হালধীয়া। আৰু এয়া হৈছে লিপষ্টিক, হুদা বিউটিৰ লিপষ্টিক। ইয়াত 12টা আছে। হুদা বিউটিৰ লিপষ্টিকবোৰ ভাল লাগে। আমাৰ ছান বেটা আকৌ টোপনি ধৰিছে। এয়া বৰমাকে কোলাত লৈ লৈছে আৰু গান বজাই থৈছে যে, সি নচাতহে লাগিছে। আৰু বাপেকে জোকাই আছে, নাচিবলৈ কৈ আছে তাক। আমি যে ডিব্ৰুগড় গৈছোঁ, আপোনালোকক কোৱাই নাই নহয় কিয় গৈ আছোঁ। আচলতে মোৰ ৰেচন কাৰ্ডত নাম উঠাবলৈ গৈছোঁ, আৰু প্লাছ কেক শিকিছিলোঁ যে, কেক শিকা বহুত দিন হ'ল, কেকৰ বস্তুবোৰ ল'বলৈ গৈছোঁ। চব পালোহিয়ে বাৰু দোকানখন। যি বস্তু প্ৰয়োজন হয় লৈ ল'লোঁ। The next day. কালি ভিডিঅ' কৰা নহ'লে, আজি বোলো ৰাতিপুৱাই আপোনালোকক বস্তুবোৰ দেখুৱাই দিওঁ, আইচিং কেক বনাবলৈ কি কিনো বস্তুৰ প্ৰয়োজন হয়। আৰু মই যোনগৰাকী বাৰ ওচৰত কেক শিকিছিলোঁ যে, সেই বাগৰাকীক সুধি মেলিয়ে মই বস্তুবিলাক লৈছোঁ। এতিয়া মই নতুন ন, কি বস্তু ল'ব লাগে নালাগে সকলোবোৰ বায়ে ধুনীয়াকৈ ফোনত বুজাই দিলে। আৰু বায়ে মানে যোনখন দোকানৰ পৰা বস্তু লয়, সেই দোকানখনৰো মানে এড্ৰেছটো মোক দি দিলে। আৰু মই বস্তুবিলাক তেনেকৈ ল'লোঁ। আধা আধি বস্তু নাপালোৱেই সেই দোকানখনত, বেলেগ এখন দোকানত গৈ মেলি আকৌ ল'ব লাগিব।
কালি লোৱা নহ'লে মানুহজন মানে কাইলৈ আকৌ ডিব্ৰুগড় যাব যে মানুহজনকে আনি দিব ক'ব লাগিব আৰু মই ভালকৈ নামবোৰ জনা নাই কিছুমান বস্তুৰহে নাম জানো সেইটো কাৰণে আপোনালোকক নামবোৰ কৈ দিবলৈ পৰা নাই যেতিয়া জানো তেতিয়া ভালকৈ আপোনালোকক ক'ম খুৰী কণবাই মাইনু খুৰী আহিলে তাহাঁতকো বস্তুবোৰ দেখুৱালোঁ আৰু এতিয়া মই পাকঘৰলৈ আহি মেলি দাইল বনাই আছোঁ আজি দাইলত অকণমান তেল মাৰি দিছোঁ ইয়াত চাওকচোন চানৰ উৎপাত ভাত দাইল হৈয়ে গ'ল এতিয়া মই চানক খুৱাবলৈ লৈছোঁ এয়া মাইনু খুৰী আকৌ লিপষ্টিক চাইছে দেই কালি যে আপোনালোকক দেখুৱাইছিলোঁ ভণ্টিয়ে অৰ্ডাৰ কৰিছিলে ইয়াৰ পৰা ল'ব চাগে এটা আৰু এয়া কাণফুলিও চাই আছে মোৰ বহুত বেছি ভোক লাগিলে মই এয়া ভাত খাবলৈ লৈছোঁ এয়া কলপচলা আলু চানা ভাজি লগতে দাইল আমৰ আচাৰ অকণমান লৈছোঁ আমি শুই আছিলোঁ চান আৰু মই চান উঠিলে আৰু চান হাই দি দিয়া তোমাক ক'ত হাঁহ হ'ল দেখাই দিয়া মোক ইয়াতে হাঁহ হ'ল হাই দি দিয়াচোন হাই উম্মা কৈ দিয়া বাই বাই দি দিয়া